এতিয়া আবেলি খুব সুন্দৰকৈ ৰিব ৰিব বতাহ বলি আছে। মই ভাবিছোঁ এনে সময়তে মই এটা ভিডিঅ' কৰোঁ। মই এয়া ৰুমৰ পৰা ওলাই আহিছোঁ, কৰিডৰেদি আহি আছোঁ। মন গৈছে মুকলি পথাৰত অকণ খোজকাঢ়িবলৈ, আৰু খোজকঢ়া হওক আৰু প্ৰকৃতিৰ এই ৰূপ লৈ এটা যদি ভিডিঅ' বনাওঁ নিশ্চয় মোৰো ভাল লাগিব, আপোনালোকক দেখুৱাই মোৰ ভাল লাগিব। মই এনেকৈ ওলাই আহিছোঁ। আমাৰ এইবোৰতো জপাই থ'ব লাগে, বান্দৰৰ পৰা মাৰি থ'ব লাগে। যি কি নহওক মই এই চোতাললৈ ওলাই আহিছোঁ, দুখোজমান মুকলিতে খোজো কাঢ়োঁ। আজি ভাবিছোঁ বৰদৈচিলাৰ ওপৰতে কওঁ। বৰদৈচিলা এই সময়ত বিশেষকৈ মাৰ্চ এপ্ৰিল মাহত আহে। বিভিন্ন প্ৰাকৃতিক কাৰণত আমাৰ অসমৰ ওপৰত যেতিয়া সাগৰীয় আৰ্দ্ৰ বায়ু আহে, তেতিয়া অসমৰ এই মাটিৰ লগত গৰম ঠাণ্ডা সংমিশ্ৰণৰ ফলত এই ডাৱৰৰ সৃষ্টি হয়। সেই ডাৱৰৰ ঘনীভূতৰ কাৰণে যি কাৰণতে নহওক বৰদৈচিলা আহে। আমি সৰুৰে পৰাই দেখিছিলোঁ বা শুনিছিলোঁ যে চ'তৰ বিহুত বৰদৈচিলা মাকৰ ঘৰলৈ যায়। চ'তৰ বিহুত এই সময়খিনিত যেতিয়া বৰদৈচিলা আহে, আমি কিমান ধৰণে বৰদৈচিলাক সন্মান জনাওঁ। চোতালত পিৰা পানী আইনা এইবিলাক থওঁ। এইবোৰ আগৰ পৰা চলি অহা কথা, পৰম্পৰাৰ কথা। বৰদৈচিলা বুলি ক'লে এই সময়ত সকলোৱেই বুজি পায় আৰু চিনি পায়, আৰু বৰদৈচিলা আহিবই লাগিব, আহিবই, নহাকৈ নাথাকে। এই সময়ছোৱাই বৰদৈচিলা অহা সময়। মানুহৰ যেনেকৈ জীৱনৰ বিভিন্ন কাৰণত বিভিন্ন সময়ৰ পৰিৱৰ্তন হয়, প্ৰকৃতিৰো পৰিৱৰ্তন হয়, প্ৰকৃতিলৈও আহে। এনে সময়বিলাকতেই বৰদৈচিলাক আমি আমন্ত্ৰণ জনাই লওঁ, আৰু বৰদৈচিলা অহাৰ কাৰণে আমাৰ ভালো লাগে। সুন্দৰ প্ৰকৃতিৰ পৰিৱেশ আমি চাওঁ, চাই বৰদৈচিলাক সন্মানো জনাওঁ। সময়ে সময়ে অন্যান্য দেশতো বতাহ ধুমুহা আহে, কেতিয়াবা এই আগপাছো হয়, কিন্তু আমাৰ বহাগৰ আগে আগে, বহাগ বিহুৰ আগে আগে চ'ত মাহত যেতিয়া বৰদৈচিলা আহে, সেইটো অতি লেখত ল'বলগীয়া। বৰদৈচিলা আহিলেহে যেন বিহু আহে, এনেকুৱা মনোভাৱ আমাৰ মনলৈ আহে। গতিকে আমি বৰদৈচিলাক অহালৈ বাট চাওঁ, আৰু আহিলে আমি জানো যে আমাৰ বিহুৰ ওচৰ চাপিল। সেইদৰেই বৰদৈচিলাক আমন্ত্ৰণ জনাওঁ। ভাল